নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাইছে এইটো কাটঅফ আহি গৈছে। আপোনালোকৰ PGT যিসকলে আজি ৰিজাল্ট পাইছে, ৰাতিপুৱা তেওঁলোকে কাটঅফৰ কাৰণে বহি আছিলে, চিন্তা কৰি আছিলে যে কাটঅফটো কেনেকুৱা গৈছে, দিয়া নাই। গতিকে ইয়াত আমি কাটঅফটো পাই গৈছোঁ। কাটঅফটো আপোনালোকে চাব পাৰে। একাউণ্টেঞ্চিৰ কাৰণে, এছামিছ মিডিয়াম একাউণ্টেঞ্চিৰ কাৰণে আপোনালোকৰ URৰ কাটঅফ গৈছে 85.25, SCৰ কাটঅফ গৈছে 79.25 আৰু OBCৰ কাটঅফ গৈছে 80.75। এইটো হৈ গৈছে আপোনাৰ একাউণ্টেঞ্চিৰ কাটঅফ। ঠিক আছে। তাৰপিছত আপোনালোকে চাব পাৰে এডভান্স এছামিজৰ কাটঅফ গৈছে। এডভান্স এছামিজ আৰু এছামিজ দুয়োটাৰে একেলগত কাটঅফ দিছে। তাত এছামিজ মিডিয়ামৰ কাৰণে 65.75 যদি UR হয়, মানে জেনেৰেল হয়, আৰু যদি SC হয় তেন্তে 53.50। ST প্লেনত আছে 47.75, ST হিলছত আছে 21.50, OBC MOBCৰ কাৰণে আছে 60.75, PWBDৰ কাৰণে আছে 42.50। তেনেকৈ বেংগলী মিডিয়ামৰ যদি হয়, বেংগলী মিডিয়ামৰ কাৰণে খালি UR কেটাগৰীৰে আছে 34.25, হিন্দীৰ কাৰণে আছে 49, মানে হিন্দী মিডিয়াম স্কুলৰ কাৰণে 49 আছে, এছামিজ বা এডভান্স এছামিজ। তেনেকৈ আপোনালোকে চাওক, এডভান্স বেংগলী বা বেংগলীৰ কাৰণে এছামিজ মিডিয়াম স্কুলত যদি হয় তেন্তে 41.75 জেনেৰেলৰ কাৰণে। তেনেকৈ বেংগলী মিডিয়াম স্কুলত 59.50 UR, SCৰ কাৰণে আছে 49.50, ST প্লেনৰ কাৰণে 26.25। তেনেকৈ আপোনাৰ OBC MOBCৰ কাৰণে আছিলে 45.75 আৰু PWBDৰ কাৰণে 46.25। এনেকৈ আপোনালোকে চাব পাৰে, নিজৰ যোনটো কাট অফ আছে আপোনালোকে চাই ল'ব পাৰে। মই লাহে লাহে এইটো আগবঢ়াই দিছোঁ, আপোনালোকে পজ কৰি পেলাই চাব পাৰে। এন্থ্ৰপলজি আছে, বেংকিং আছে, বেংকিঙত 87 গৈছে। বড়ো আছে, বড়োৰ কাৰণে 75.75। বটানী আছে, ইয়াত চাব পাৰে বটানী তিনিটা মিডিয়ামৰ, ইংলিছ, এছামিজ আৰু বেংগলী মিডিয়ামৰ তিনিটা মিডিয়ামৰ ডিফাৰেণ্ট মাৰ্কছ আছে ইয়াত। জেনেৰেলৰ কাৰণে এৰাউণ্ড 85 গৈছে। বিজনেছ মেথামেটিক্স এণ্ড ষ্টেটিষ্টিক্স এইটোৰ কাৰণে 89.75 গৈছে। বিজনেছ ষ্টাডিছৰ কাৰণে 79.75 গৈছে। আৰু আপোনাৰ এইফালে বিজনেছ ষ্টাডিছৰ কাৰণে চাই ল'ব পাৰে 78.75। CIESৰ কাৰণে এটাই পষ্ট আছিলে, এইটো CIESৰ ST হিলছৰ, গতিকে 48 গৈছে, কেণ্ডিডেট কম আছিলে চাগে। কেমেষ্ট্ৰি চাওক, কেমেষ্ট্ৰি 91ৰ ওপৰত গুচি গৈছে জেনেৰেল কাট অফ এছামিজ মিডিয়ামৰ কাৰণে। কমাৰ্চিয়েল এৰিথমেটিকৰ কাৰণে গৈছে 89.75। ইকনমিক্সৰ কাৰণে আপোনালোকে চাব পাৰে ইয়াত জেনেৰেল কাৰণে 81.25, এডুকেশ্যনত 80.50, ইংলিছত চাব পাৰে 85। ইংলিছ মিডিয়ামৰ স্কুলত চাওক 102.50, অলপ হাই কাট অফ। ফাইনেন্সত গৈছে 94.50 এছামিজ মিডিয়াম। তেনেকৈ জিঅ'গ্ৰাফিত গৈছে আপোনাৰ এছামিজ মিডিয়ামৰ কাৰণে 80 URৰ, জিঅ'গ্ৰাফি বেংগলী মিডিয়ামৰ কাৰণে গৈছে 82, জিঅ'লজিত গৈছে 81.75, জিঅ'লজি বেংগলী মিডিয়ামত গৈছে 55। হিন্দীৰ কাৰণে চাওক, এছামিজ মিডিয়ামত গৈছে 73, বেংগলী মিডিয়ামৰ এটাই পোষ্ট আছিলে, এইটো ST প্লেনৰ 44। হিষ্ট্ৰী আহি গৈছে। হিষ্ট্ৰীত আপোনালোকে চাব পাৰে এছামিজ মিডিয়াম স্কুলৰ কাৰণে গৈছে 72.25, বেংগলীৰ কাৰণে গৈছে 65, বেংগলী মিডিয়াম স্কুল। লজিক এণ্ড ফিলচফিত 74.25, বেংগলী মিডিয়ামত গৈছে 69.50, হিন্দী মিডিয়ামত 75। মণিপুৰী লেংগুৱেজত আপোনাৰ বেংগলী মিডিয়াম স্কুলত 45, মেথামেটিক্সত 85.75, বেংগলীত 80.25, ইংলিছত 92, ফিজিক্সত 87.50 আৰু বেংগলী মিডিয়ামত 90.50। ফিজিক্সত চাওক আপুনি, ফিজিক্সত 90, ইংলিছ মিডিয়াম। পলিটিকেল ছায়েন্সত 83.50, বেংগলী মিডিয়ামত 74.75। চেলছমেনশ্বিপ এডভাৰটাইজমেণ্ট এইটোত 89.75। সংস্কৃতত আপোনাৰ গৈছে 76, বেংগলী মিডিয়ামত গৈছে 72.75, বেংগলী মিডিয়ামত কিমান গৈছে 72.75। ছ'চিয়লজি চাব পাৰে, ছ'চিয়লজিত আপোনাৰ এছামিজ মিডিয়াম স্কুলত গৈছে 80.75। ষ্টেটিষ্টিক্সত আপোনাৰ এছামিজ মিডিয়াম স্কুলত গৈছে 88, বেংগলী মিডিয়াম স্কুলৰ এইটো আছিলে আপোনাৰ OBC এটাই পোষ্ট আছিলে OBC, বেংগলী মিডিয়াম স্কুলৰ OBC ষ্টেটিষ্টিক্সৰ কাৰণে চাব পাৰে 65.50। তেনেকৈ জুলজিৰ কাৰণে এছামিজ মিডিয়ামত গৈছে 84.25, বেংগলী মিডিয়ামত 90.75। তো এইখিনি আপোনালোকে চাব পাৰে, ধুনীয়াকৈ আপোনালোকে চাব পাৰিছে গোটেইখিনি। যাৰ য'ত দৰকাৰ হয় ভিডিঅ'টো পজ কৰি নিজৰ কাট অফটো চাই ল'লে হ'ল। তো মোটামুটি এৰাউণ্ড আপোনালোকে চাব পাৰে যে জেনেৰেলৰ কাট অফ মই কৈ দিছিলোঁ যে কালি এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ, তাৰ আগতো যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ তেতিয়া মই কৈছিলোঁ যে আপোনালোকৰ কাট অফটো এৰাউণ্ড 85 থাকিব। আৰু যোৱাকালি মই যোনটো ভিডিঅ' দিছিলোঁ তাত মই কৈছিলোঁ যে এইটো ৰেঞ্জটো 70ৰ পৰা আৰম্ভ কৰি 100, ডিফাৰেণ্ট ছাবজেক্ট আৰু ডিফাৰেণ্ট কেটাগৰীৰ পোষ্টৰ কাৰণে এৰাউণ্ড 70ৰ পৰা আৰম্ভ কৰি 100ৰ মাজত থাকিব। আৰু আপোনালোকে চাব পাৰে ঠিক সেই বস্তুটো ফ'ল' কৰিছে, ক'ৰবাত অলপ কমি গৈছে। এইটো জেনেৰেলৰ কাৰণে কৈছিলোঁ মই 70ৰ পৰা 100টো, তেনেকৈ ক'ৰবাত বেলেগ কেটাগৰীত অলপ কমি গৈছে। কিন্তু মেক্সিমাম ক্ষেত্ৰত আমি দেখা পাইছোঁ যে এইটো ৰেঞ্জতে কিন্তু মাৰ্কটো আছে, 70ৰ পৰা
100 70 পৰা 100 এইটো কিন্তু আমাৰ ৰেঞ্জটো থাকি গৈছে চাব পাৰে আপোনালোকে তো এইখিনি আছিলে আপোনালোকৰ কাৰণে যদি এই ভিডিঅ' এইটো আপোনালোকে যদি PDF টো লাগে PDF ৰ লিংকটো মই মোৰ ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টত দি দিম আপোনালোকে তাৰ পৰা ডাইৰেক্টলি PDF টো ডাউনলোড কৰিব পাৰিব ধন্যবাদ